আৰু আজি মানে কি নতুন কাম এটা কৰি আছোঁ এতিয়া মানে হাঁহখিনি থাকিলে সিটো ঘৰত এতিয়ালৈকে আনিব পৰা নাই ইয়াত মানে গঁৰাল নাই গঁৰালৰ অভাৱৰ কাৰণে হাঁহখিনি আনিব পৰা নাই তাকে ভাবিলোঁ আজি হাঁহৰ গঁৰাল এটাকে বনাই দিওঁ এইটোকে এতিয়া মানে প্ৰস্তুতি কৰি আছোঁ আৰু এইফালে এয়া এনেকৈ বনাই দিছোঁ এটা মানে কি প্ৰথমেতো ষ্টাৰ্টিং আৰু হোৱা নাই এতিয়ালৈকে এইফালে এনেকৈ দিছোঁ আৰু ওপৰৰ ফালে পানীৰ কাৰণে প্ৰটেকশ্যন আছে তথাপিতো ভাবিছোঁ টিং এখন দি দিম বুলি ওপৰতো এতিয়া চাই লওঁ বনাই আছোঁ মানে কি হাঁহখিনি মানে তাত থকাৰ কাৰণে প্ৰব্লেম হৈছে বাৰে বাৰে তালৈ যাব লাগে তাত গৈ পেলাই দানা দিব লাগে আৰু চাই থাকিব লাগে ৰাতিটোতো প্ৰব্লেম মানে মনত চিন্তা আহি থাকে আৰু কি হৈছে কি নাই হোৱা আজি কি নহওক বাৰু এতিয়া এইটো বনাই আছোঁ কেনেকুৱা হয় নাজানো আগে পিছতো বনাই পোৱা এফালৰখন দিয়া হ'ল বেৰ এতিয়া এফালৰখনে দি আছোঁ এইডোখৰ মানে কি অলপমান বেছি ওলাই গ'ল তো ওলাই যোৱা ডোখৰ মানে এতিয়া কি কাটি দি আৰু এতিয়া এডোখৰ কাটি দিলোঁ কাটি দিয়াৰ কাৰণে মানে গোটেইডোখৰ সমান হৈ গৈছে ইয়াৰ পৰা মানে এনেকৈ আগফালৰ যিখন বেৰ দিম সেইখন দিবলৈ এতিয়া সহজ হ'ব আৰু এফালে আমাৰ গঁৰালৰ কাম প্ৰায় সম্পূৰ্ণ হৈ গৈছে ওপৰত টিং দি দিলোঁ আৰু মানে তিনিফালৰ পৰা এফালেতো পিছফালে ৱাল আছেই আৰু তিনিফালৰ পৰা বেৰো হৈ গ'ল এডোখৰ বাঢ়ি আছে এডোখৰ কাটি দিম এতিয়া কাটিম মানে কি এডোখৰ ধুনীয়াকৈ মিলাই পেলাই কাটি দিম তাৰপিছত থাকিব দৰ্জাখন আৰু এটুকুৰা কাটি সমান কৰি দিলোঁ মানে এটুকুৰা এনেই বাঢ়ি আছিলে এনেই অদৰকাৰীভাৱে বাঢ়ি আছিলে কাৰণে এটুকুৰা কাটি দিলোঁ এতিয়া দৰ্জাখনো ইয়াত মানে ধুনীয়াকৈ খাপ খাই পৰিব দৰ্জাৰ কাৰণে কাঠ এটুকুৰা চাওঁ এটুকুৰা ঠিক হ'ব নেকি খাপ খাই যাব সম্ভৱ নাই এটুকুৰা অলপমান সৰু হ'ব নেকি ইয়াতকৈ অলপমান ডাঙৰ এটুকুৰা সৰু হ'ব অলপমান ডাঙৰ এটুকুৰা চাওঁ নহ'লে দুটুকুৰা কাঠ জইন দিব লাগিব এনেকুৱা এটুকুৰা দি যেন নহয় দৰ্জা আৰু এখন এমাৰ্জেঞ্চি খিৰিকী এইখন মানে থোৱা হৈছে मैं बता देता हूँ आपको কণী উলিয়াব ঠিকে কৈছা এইফালে যদি দূৰত যদি কণী পাৰি থয় এইফালেদি আনিব দিগদাৰ হ'ব আনিবতো পাৰিব কিন্তু এফালে ফালে কি হ'ব এনেকৈ মানে হাতে দিয়ে আনিব পাৰিব আৰু এনে এমাৰ্জেঞ্চি বুলি থৈছোঁ আৰু খিৰিকী এখন যেনেকৈ এমাৰ্জেঞ্চি গাড়ী চাইটো এক্সিট থাকে গঁৰালতে এমাৰ্জেঞ্চি এটা এক্সিট মানে খিৰিকী এখন থৈ দিছোঁ क्या बात है सर क्या बात है सर দোকান ঠিকে হৈছে ন ফিটিং হৈছে লগাই মেলি চব ঠিক হৈ গ'ল তাকে প্ৰথমবাৰ বনালোঁ হাঁহৰ গঁৰাল আগতে বনাই পোৱা নাই কেনেকুৱা লাগিছে আপোনালোকে জনাব আৰু ইয়াত নতুন বস্তু একো ব্যৱহাৰ কৰা নাই গজালৰ পৰা আদি কৰি কাঠ চাঠ যি আছে সব মানে ব্যৱহাৰ কৰা বস্তু পুৰণা বস্তু এটাও নতুন বস্তু লগোৱা নাই গোটেইবিলাক ঘৰতে যি আছিলে এই পুৰণা বস্তু দিয়ে বনাই দিলোঁ কেনেকুৱা লাগিছে জনাব আৰু আজি ভিডিঅ'টো ইমানেই আছিল আকৌ লগ পাম